আজি বৰাক ভেলীৰ কাৰণে বিশেষকৈ কাছাৰ জিলাৰ কাৰণে এটা প্ৰাপ্তিৰ দিন। কাছাৰ কেঞ্চাৰ কেয়াৰ হস্পিটাল 265 কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰি উলিয়াইছে। আজি আমি সেই সুন্দৰ হস্পিটালটো কাছাৰ আৰু বৰাক উপত্যকাৰ কেঞ্চাৰ ৰোগীসকলৰ কাৰণে আমি আজি উৎসৰ্গা কৰিছোঁ। ইয়াৰ লগে লগে অমৃত আঁচনিৰ অধীনত 178 কোটি টকা ব্যয় কৰি আমি যি শিলচৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট নিৰ্মাণ কৰিছিলোঁ, আজি তাৰো শুভ উদ্বোধন হৈছে আৰু ইয়াৰে আৰু এটা সংযোজিত প্ৰকল্পৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে। এতিয়া আমি কৰিমগঞ্জলৈ যাম। কৰিমগঞ্জতো আজিৰ পৰা মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। গধূলি লক্ষীপুৰত আহিম আৰু লক্ষীপুৰৰ পৰা আৰু বহুতবিলাক ডেভেলপমেণ্ট প্ৰজেক্ট আমি ইনগ্ৰেশ্যন কৰিম। আজি এটা বৰাক উপত্যকা আৰু অসমৰ কাৰণে এটা অতি আনন্দৰ দিন। ইমান ডাঙৰ প্ৰজেক্টছ, ইমান ডাঙৰ এচিভমেণ্ট ইন এ ছিংগল ডে আগত কেতিয়াও হোৱা নাছিল। মই সকলোকে অভিনন্দন জনাইছোঁ। আজি আপোনালোকেতো পেপাৰত পাইছে, গধূলি লক্ষীপুৰত এটা এটাকৈ গোটেই পেপাৰ স্কিমখিনি গন্তি কৰি দিম। এতিয়া ডাঙৰ প্ৰজেক্টখিনি আমি ফিল্ডত গৈ ইনগ্ৰেশ্যন কৰি ল'ম। হয়, খালিস্তানীক লৈ ইমান কিয় ভয় খাই আছে বাবা? তইহে ভয় খোৱা দেখিলোঁ। থেটনিক মোক দিছে, ভয় তই খাই আছ দে। আমাৰ লিষ্ট ওলোৱাই নাই বিজেপি, সেইটোতো পেপাৰে উলিয়াইছে, পাৰ্টীয়ে ক'ত উলিয়াইছে? পাৰ্টীয়ে উলিয়াবহে লিষ্ট লাহে ধীৰে। লিষ্ট ফাইনেল হৈ গ'ল, বাট ৰিলিজ 2 দিনতো হ'ব পাৰে, 3 দিনতো হ'ব পাৰে, 7 দিনতো হ'ব পাৰে বা আজিও হ'ব পাৰে। এইটো আমাৰ হাতত নাই, দিল্লীয়ে ৰিলিজ কৰিব। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা টাটাই স্থাপন কৰিব আৰু ভাৰত চৰকাৰে ইয়াক কেপিটেল ছাবচিডি ৰাজ্য চৰকাৰে বিভিন্ন সহায় কৰি ইয়াক আগুৱাই লৈ যাব। ইয়াত ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৰিক্ৰুটমেণ্ট 30,000 হ'ব আৰু ইমান ডাঙৰ এচিভমেণ্ট ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ অসমত আগত কেতিয়াও হোৱা নাই। চ' ইট ইজ এ বিগ এচিভমেণ্ট। কালি পৰহি গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰি মই ভাল কৰি গোটেইখিনি বিৰোধী আন্দোলনৰ বাবে বিভিন্ন দল সংগঠন সাজু হৈ আছে। শিলচৰত ফ্লাইঅভাৰ কৰিবৰ কাৰণে বহুত ডাঙৰ এভিকশ্যন কৰিব লাগিব। চ' দেয়াৰ উইল বি পাব্লিক কনচালটেশ্যন। ড্ৰয়িং ইজ ৰেডি, কিন্তু এতিয়া গুৱাহাটীত যেনেকৈ মই ক'লে মাটিটো এৰি দিয়ে মানুহে, এভিকশ্যন কৰিব মানে এভিকশ্যন নহয়, একুইজিশ্যন। এতিয়া শিলচৰত ৰাইজে কি কৰে, ডেট বল উইল কাম টু দ্য কোৰ্ট অফ দ্য পিপুল অফ শিলচৰ। কাৰণ ফ্লাইঅভাৰটো এনেই বনাব নোৱাৰিব না, তাততো পোষ্ট পাতিব লাগিব, ৰাস্তা বহল কৰিব লাগিব। হাউ দ্য পিপুল অফ শিলচৰ উইল ছাপৰ্ট আছ, আমিতো জোৰ কৰি বনাব নোৱাৰিম। চ' ইট ইজ অল ডিপেণ্ড হাউ people of Kasar will support us. কংগ্ৰেছৰ 1000 কোটি পোৱা নাই বৰাকবাসীয়ে, কংগ্ৰেছৰ দিছিলে 1000 টকা। আমাৰতো চাই থাকক না, আমিতো দেখুৱাই আছো না। আজিতো অকল 800 কোটি কৰিমগঞ্জতে মেডিকেল কলেজতে হ'ব। ঠিক আছে। Please.